নমস্কাৰ সকলোলৈকে ষ্টাডি ইকো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যোৱাকালি যিখন সৰ্বশিক্ষা অভিযান মিছনৰ পৰা অৰ্ডাৰ আহিছিলে টিচাৰ ৰেচনেলাইজেশ্যনৰ তাৰ ওপৰত আজি শিক্ষামন্ত্ৰীয়ে কি আপডেট দিছে সেই সম্পৰ্কে আমি আজি ডিছকাছ কৰিম। ইয়াতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি কি টুইট কৰিছে সেই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰিছোঁ। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ৰাতিপুৱাই এক্সত তেখেতে টিচাৰ ৰেচনেলাইজেশ্যনৰ কথা ইয়াত লিখিছে। টিচাৰ ৰেচনেলাইজেশ্যন ইনভলভছ দ্য ৰিডিষ্ট্ৰিবিউশ্যন অফ টিচাৰ্ছ উইদিন এ ডিষ্ট্ৰিক্ট। ইণ্ট্ৰা ডিষ্ট্ৰিক্ট টিচাৰসকলক যি ৰিডিষ্ট্ৰিবিউশ্যন কৰাৰ কথা ভাবিছে সেই সম্পৰ্কে তেওঁ লিখিছে যে যিসমূহ স্কুলত বেছি সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী কম আছে তেনেকুৱা স্কুলৰ পৰা হায়াৰ পিটিআৰ স্কুললৈ তেওঁলোকক ৰেচনেলাইজ কৰাৰ কথা ইয়াত লিখিছে। সকলোখিনি ছফ্টৱেৰ বেছড হ'ব। যোৱাকালি অৰ্ডাৰখন যিসকলে পোৱা নাই মোৰ আগৰ ভিডিঅ'টো চালে দেখিব, তাত মই গোটেই অৰ্ডাৰখন পঢ়ি দিছোঁ আৰু গোটেইখিনি তাত লিখা আছে যে টিচাৰ ৰেচনেলাইজেশ্যন মেনুৱেলি যি হৈ আছিল সেই প্ৰচেছ বন্ধ কৰা হৈছে আৰু ছফ্টৱেৰ বেছড হ'ব। নেক্সট উইকৰ পৰা হ'ব বুলি ইয়াত লিখিছে হুইচ উইল বিকাম অপাৰেশ্যনেল নেক্সট উইক। দ্য ছফ্টৱেৰ উইল জেনেৰেট ছাজেশ্যনছ ফৰ ৰেচনেলাইজেশ্যন which will then be shared with district level committee. যোৱাকালি অৰ্ডাৰখন আমি পাইছিলোঁ। After these suggestions are verified and any necessary corrections are made, they will be submitted to the state level committee for approval. আৰু যিসকল শিক্ষকক ইতিমধ্যে এটাচ কৰি ৰখা আছে তেওঁলোকৰ কি হ'ব বুলি মোক বহুতে কমেণ্ট কৰিছিলে। আপোনালোকে পাৰিলে এক্সত লিখিব আৰু তেওঁলোকৰ এফেক্ট হ'ব নালাগে। তেওঁলোকক মেনুৱেলিহে এটাচ কৰা হৈছিলে, এতিয়া ছফ্টৱেৰ বেছড হ'ব আৰু যাৰ যি মূল স্কুল আছিলে তাত ৰেচনেলাইজেশ্যন কৰা হ'ব। চ' আপোনালোকে পাৰিলে শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ এক্সত লিখিব, তেওঁলোকে নিশ্চয় ইয়াৰ সমাধান প্ৰক্ৰিয়া উলিয়াব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।